নমস্কাৰ, ডিজিটেল মাৰ্কেটিং আছামিজ স্কুলৰ নতুন এটা ভিডিঅ' লৈ পুনৰ আপোনালোকক স্বাগতম জনাইছো। আশা ৰাখিছো আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ডিজিটেল দুনিয়াখনৰ বিষয়ে অলপ হ'লেও বুজিব পাৰিব। আজি আমি কথা পাতিম AI বিষয়ে, অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে যাতে আমাক ইউজ কৰিব নোৱাৰে, তাৰ আগতে আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সক ইউজ কৰোঁ। আহকচোন কেনেকৈ ইউজ কৰিম। নতুন নতুন যিবিলাক আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আহি আছে, আমি সেইবিলাকৰ বিষয়ে অলপ জানি ল'লেই হ'ল, নহয়নে? এতিয়া চাওক, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বুলি ক'লে আমি কি বুজো? আমি এই ফটোখন দেখিছেনে? এইবিলাক দেখিছেনে? আৰু আছে ৰ'ব দেখুৱাম। এইবিলাক দেখিছেনে? আৰ্টিফিচিয়েল ইণ্টেলিজেন্স হয়নে বাৰু? এইবিলাক আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। এতিয়া এইটো হ'ল 11labs.ai। এইটো বহুত চমৎকাৰী এটা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সটোৰ সহায়ত আমি বহুত ডাঙৰ কাম এটা কৰিব পাৰো। কি জানেনে? আমি ধৰি লওক কণ্টেণ্ট ক্ৰিয়েচন কৰিবলৈ আমি দিগদাৰ পাওঁ, নহয়নে বাৰু? বা ভিডিঅ' বনাবলৈ বহুতে দিগদাৰ পায়। ইয়াতে কি হয়, টেক্সটটো আপুনি দিলেই হ'ল, টেক্সটৰ পৰা ভিডিঅ'টো বনাই দিব ইণ্টেলিজেন্সে। ঠিক আছে, টেক্সটৰ পৰা ভিডিঅ' কনভাৰ্ট, ভাবি চাওক। আৰু আপুনি যিটো চাউণ্ড আপুনি বিচাৰে, তেওঁলোকে বহুত দেখুৱাব, মানে বহুত কেইটা দেখুৱাব। তাৰ ভিতৰত আপুনি চাই ল'ব পাৰিব চাউণ্ড বিলাক। যোনটো ধৰি লওক আপুনি বাৰ্বি বুলি লেডিজ এগৰাকীক আপুনি চিলেক্ট কৰিলে, তেতিয়া বাৰ্বি যিটো মানে মুখৰ মাত, সেইটো আপুনি ইউজ কৰিব পাৰিব আপোনাৰ ভিডিঅ'টোত। ঠিক আছে, আৰু মজাৰ কথাটো হ'ল কি জানেনে? আপুনি এটা টপিক দিলেই হ'ল। ঠিক আছে, টপিক এটা দিলে আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সক যিকোনো এটা টপিক দিলে মানে সেই টপিকটোৰ ওপৰত ভিডিঅ'টো তেওঁলোকে মানে টেক্সটখিনি তেওঁলোকে দিব। আকৌ আমি টেক্সটটো এই যে 11labs.ai যদি দিওঁ, ভিডিঅ' বনাই দিবলৈ দিলে ভিডিঅ' বনাই দিব। এতিয়া জানো আহক, আমি কোনটো এআই আমাৰ হোৱাটছএপত আছে। আমি হোৱাটছএপটো খুলিছো দেই, চাওক। হোৱাটছএপ খুলিলো, মেটা এআইক মই দেখাই দিছো ৰ'ব। META, মেটা দেখিছেনে? এইটো META, মেটা এআই দেখিছেনে? চাওক, এতিয়া আমি মেটাক যি কোনো কুৱেশ্যন সুধিলে উত্তৰটো দি দিব মেটাই। এইটো মেটা এআই। আমি কিবা কিবি সুধিব পাৰো ইয়াত। লাচিত বৰফুকনৰ বিষয়ে যেনিবা সুধিবলৈ বিচাৰিছো, CHIT, জাষ্ট আপুনি লাচিত বৰফুকন লিখি দিলেই হ'ল। এণ্টাৰ মাৰি দিলো, উত্তৰ দি দিব। চাওক, এইবিলাক লাচিত বৰফুকনৰ বিষয়ে সেইবোৰ দি আছে। আমি এতিয়া লাচিত বৰফুকনৰ বিষয়ে যিবিলাক দিছে, এইবিলাক আমি অসমীয়ালৈ কেনেকে নিম, সেইটো এটা আমাৰ প্ৰব্লেম আহিলে নাই? আমি একো দিগদাৰ নাই, আমি গুগল ট্ৰেন্সলেটৰ ইউজ কৰি আমি নিব পাৰো। আৰু মজাৰ কথা এটা কওঁ, এতিয়া এটা নতুন এআই আহিছে। আমি সেইটো এআই আমি কিহত ইউজ কৰিব পাৰোঁ জানেনে? আমি অসমীয়াত সুধিলে অসমীয়াতে উত্তৰ দি দিয়ে। একদম নতুন টুইটাৰতে এটা এআই আছে। সেই এআইটো আমি অতি সহজতে ইউজ কৰিব পাৰো। সেই নাম হ'ল গৰ্গ বেটা। আৰু কাৰোবাৰ কাৰোবাৰ মোবাইলতো এইটো আহি গৈছে, গৰ্গ বেটা। ঠিক আছে, আমি যদি ইয়াতে মই টুইটাৰ ইউজ কৰি আপোনালোকক দেখাই দিছো। এইটো গৰ্গ, ইয়াত আমি গৰ্গ পাম, বুজিছেনে? গৰ্গ, গৰ্গ বেটা। গৰ্গ বেটাক আপুনি যিকোনো কুৱেশ্যন সুধিব পাৰে। মই যেনিবা সুধিলো যে অসমীয়া ভাষা কথা সুধিলো। ঠিক আছে, অসমীয়া লিখিলেই হ'ল। মই কোনো আপোনালোকক অসমীয়াতে আপোনালোকে লিখিব পাৰিব। ঠিক আছে, অসমীয়া এইটো গৰ্গ, ইয়াত আমি গৰ্গ পাম, বুজিছেনে? আমি সুধিছো যে হিমন্ত বিশ্ব শৰ্মা, হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে মই সুধো, কি জানে চাওঁ বেটাই। হিমন্ত বিশ্ব এণ্টাৰ মাৰিলো, হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে কি দিয়ে দিয়ক, কি জানিব ক'লো। ঠিক আছে, এতিয়া আমাৰ গৰ্গ বেটাই কি উত্তৰ দিয়ে চাওঁ। বিচাৰি আছে, আৰে ভাই কি বিচাৰিছে? এইটো দিলে। হিমন্ত বিশ্ব শৰ্মা ইংৰাজীত এইটো জন্ম 1 ফেব্ৰুৱাৰী 1969। অসমৰ ৰাজনীতিবিদ তথা অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী। তেওঁ বিধানসভা জালুকবাৰী সমষ্টিৰ পৰা 5বাৰকৈ ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ পূৰ্ব সদস্য শৰ্মাই 2015 চনৰ আগষ্ট মাহত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। গোটেই তথ্য দিছে, বুজি পালে নে? কোপা এইটো সংযোগ কৰিছে, সেইটো দিছে। একচত হিমন্ত বিশ্ব শৰ্মা, ফেচবুকত হিমন্ত চব আমি চাব পাৰোঁ। ফেচবুকত যদি আমি এনেকে চাওঁ, তেতিয়া আমি পাই যাম কি কি দিছে। সেইবিলাক ফেচবুকত দিয়া আছে, তেওঁ ফেচবুকত যিমান দিয়া আছে গোটেইবিলাক ইয়াতে পাই যাম। চাওক, কামাল কা বেটা, গৰ্গ বেটাটো কামাল কা বেটা হে। ঠিক আছে, আমাৰ ভিডিঅ'টো ইমানেই আছিলে। আশা ৰাখিছো ভিডিঅ'টোৰ জৰিয়তে আপোনালোক উপকৃত হ'ব পাৰিলে, আৰু এআই বিলাক আমি ইউজ কেনেকৈ কৰিম সেই বিষয়ে অলপ হ'লেও আপোনালোকে কিবা এটা ধাৰণা কৰিব পাৰিলে। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ মই আকৌ আহিম।